Hello and welcome to my YouTube channel Vlogs with Figuras. আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা তথা চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহত আপোনালোকৰ সুবিধা হোৱাকৈ অসমৰ কলা সংস্কৃতি সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ বাবে বাছি লৈ আহিছোঁ। আৰু আজিৰ পাৰ্টটো হৈছে পাৰ্ট নম্বৰ 1 অৰ্থাৎ অসমৰ কলা সংস্কৃতি সম্পৰ্কীয় এটা নতুন সিৰিজ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত অসমৰ কলা সংস্কৃতি সম্পৰ্কে বহুতো প্ৰশ্ন আহিছে আৰু ভৱিষ্যতেও আহি থাকিব। আৰু সেইবাবে ভাবিলোঁ যে কলা সংস্কৃতিৰ ওপৰত এটা নতুনকৈ সিৰিজ কৰোঁ আৰু সেইকাৰণে এই সিৰিজটো আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে অসমৰ কলা সংস্কৃতিক যদি আমি ভালকৈ চাওঁ তেতিয়াহ'লে ইয়াত শিকিবলগীয়া জানিবলগীয়া বহুতো কথা আছে আৰু সেইবোৰক আমি প্ৰধানকৈ তলত দিয়া ভাগকেইটাত ভাগ কৰি ল'ব পাৰোঁ। সেইকেইটা হৈছে আৰ্কিটেকচাৰ, স্কাল্পচাৰ্ছ, মনুমেণ্টছ, হিষ্টৰিকেল ইম্পৰ্টেঞ্চ অৰ্থাৎ অসমৰ যিমানখিনি স্থাপত্য ভাস্কৰ্য আছে, লগতে বিভিন্ন ধৰণৰ কীৰ্তিস্তম্ভবিলাক আৰু ঐতিহাসিক গুৰুত্ব থকা যিবোৰ ঠাই আছে সেইবোৰ। দ্বিতীয়তে পেইণ্টিংছ এণ্ড ক্ৰাফ্টছ, বিভিন্ন ধৰণৰ চিত্ৰবোৰ। তাৰপিছত কালচাৰেল চিম্বলছ, সাংস্কৃতিক যিবিলাক আমাৰ চিহ্ন থাকিব সেইবোৰ। নম্বৰ 4 মিউজিক, যিবোৰ আমাৰ সংগীত থাকিব, লোকসংগীত থাকিব সেইবোৰ। নম্বৰ 5 ফেষ্টিভেলছ এণ্ড ফক ডান্সেছ, বিভিন্ন ধৰণৰ উৎসৱ আৰু লোকনৃত্যবোৰ। নম্বৰ 6 লিটাৰেচাৰ, সাহিত্যৰাজি। নম্বৰ 7 ৰিলিজিয়াছ হেৰিটেজ, নম্বৰ 7ত থাকিব ধৰ্মীয় যিবিলাক ঐতিহ্য থাকিব সেইবোৰ। আৰু নম্বৰ 8ত পাৰ্চনেলিটিজ, মহান ব্যক্তিত্ব। এই সকলো আছামছ আৰ্ট এণ্ড কালচাৰৰ ভিতৰত আমি অধ্যয়ন কৰিবলগীয়া বিষয়বস্তু। গতিকে আজি আমি প্ৰথমে আৰ্কিটেকচাৰ, স্কাল্পচাৰ্ছ, মনুমেণ্টছ আৰু হিষ্টৰিকেল ইম্পৰ্টেঞ্চখিনি চাই লওঁ। এই আৰ্কিটেকচাৰ, স্কাল্পচাৰ্ছ, মনুমেণ্টছ আৰু হিষ্টৰিকেল ইম্পৰ্টেঞ্চত অৰ্থাৎ স্থাপত্য ভাস্কৰ্য আৰু বিভিন্ন ধৰণৰ কীৰ্তিস্তম্ভ বা কীৰ্তিচিহ্নসমূহৰ ভিতৰত আমি প্ৰধানকৈ শিকিবলগীয়া বা জানিবলগীয়াখিনি হৈছে যে অসমত থকা বিভিন্ন ধৰণৰ টেম্পলছ, মনুমেণ্টছ, মস্ক আৰু গুৰুদ্বাৰাবোৰ। গতিকে প্ৰথমে আমি চাই লওঁ কামাখ্যা টেম্পল। কাৰণ অসমৰ যিমানখিনি মঠ মন্দিৰ আছে বা শক্তিপীঠ আছে, এই শক্তিপীঠবিলাকৰ বা মঠ মন্দিৰবিলাকৰ আটাইতকৈ যিটো জনপ্ৰিয় আৰু আটাইতকৈ যিটোক জাগ্ৰত বুলি আমি অভিহিত কৰিব পাৰোঁ সেইটোৱে হৈছে কামাখ্যা টেম্পল। গতিকে ইয়াৰ অকণমান ঐতিহাসিক যি চিনাকি আছে সেইবোৰ চাই লওঁ আৰু লগতে কেনেকৈ কি হ'ল সেইখিনি চাই লওঁ। Kamakya temple is the most important Shakti shrine of Assam. Next, one among the 51 holy shrines of Assam. মানে যিমানটা আমাৰ পবিত্ৰ শক্তিপীঠ আছে সেই শক্তিপীঠবিলাকৰ এটা হৈছে কামাখ্যা দেৱালয় বা কামাখ্যা ধাম, লোকেটেড ইন নীলাচল হিল ইন দ্য ৱেষ্টাৰ্ণ পাৰ্ট অফ গুৱাহাটী। আৰু এই কামাখ্যা মন্দিৰটো আছে নীলাচল পৰ্বতত আৰু গুৱাহাটীৰ পশ্চিম অংশত। লেজেণ্ডছ অৰ্থাৎ এই কামাখ্যা মন্দিৰটো কেনেকৈ হ'ল আৰু ইয়াৰ অতীত কি হয় সেইখিনি আমি চাই লওঁ। When Sati died of vexation at the discourtesy shown to her husband Shiva by her father Daksha, Shiva wandered around the world carrying her dead body. যেতিয়া দক্ষৰ যজ্ঞত সতীৰ হাজবেণ্ড শিৱক মহাদেৱক অপমানিত কৰা হৈছিল, তেতিয়া সেই অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল, অৰ্থাৎ মৃত্যু বৰণ কৰিছিল। আৰু সেই মৃত্যু সহ্য কৰিব নোৱাৰি মহাদেৱে শিৱৰ মূৰত বা শিৱৰ কান্ধত পাৰ্বতীক লৈ পেলাই গোটেই পৃথিৱীখন ভ্ৰমিছিল বুলি এটা প্ৰবাদ পোৱা যায়। লগতে this unbearable penance was stopped by Vishnu by lopping away the body piecemeal with his সুদৰ্শন চক্ৰ। আৰু এই অসহ্যকৰ পৰিস্থিতিটো চাব নোৱাৰি বা সহ্য কৰিব নোৱাৰি প্ৰভু শ্ৰী বিষ্ণুৱে তেখেতৰ সুদৰ্শন চক্ৰেৰে কি কৰিছিলে, সতীৰ সেই নিথৰ দেহটো কাটিছিলে। আৰু সেই নিথৰ দেহটোৱে পিছত thus it fell to the earth in 51 different pieces, বিভিন্ন ধৰণৰ অংশবিলাকত পৃথিৱীৰ বিভিন্ন ঠাইত টোটেল 51টা খণ্ড হৈ পেলাই
চূৰ্ণ বিচ্ছিন্ন হৈ পৰিছিল আৰু wherever each piece fell য'তে ইয়াৰে এটা অংশ পৰিছিল the ground was held to be sacred আৰু এই ঠাইখিনি পবিত্ৰ বুলি জ্ঞান কৰা হৈছিল বা পবিত্ৰ হৈ পৰিছিল গতিকে এইটো এটা অতীত কাহিনী যিটো বা প্ৰবাদ যিটোৰ জৰিয়তে কামাখ্যা সৃষ্টি হোৱা বুলিও আমি গম পাওঁ আৰু সতীৰ দেহৰ বিভিন্ন ধৰণৰ অংগবোৰ য'ত পৰিছিল তাতেই এনেকুৱাকে শক্তিপীঠ বা হোলি প্লেচেছ সৃষ্টি হৈছিল Next, Sati's organ of generation fell on Kamagiri, that is Nilasol Hill in Guwahati, and the place was thenceforth held sacred to Kamakha, the goddess of sexual desire. আৰু সতীৰ যি জনি অংশ আছিলে সেইখিনি কামগিৰি নীলাচল পৰ্বতৰ ওচৰত কামগিৰি নামৰ ঠাইত পৰিছিল আৰু সেই অনুসৰি সেই ঠাইখিনিৰ নাম কামাখ্যা হৈছিল Another legend states that the ruler of Pragjyotispur, Narakasura, built an incomplete staircase known as Mekhela Ujua Path from the bottom of the Nilasol hill towards the temple Kamakha. An eta probad mote Pragjyotispurer সেই সময়ৰ ৰজা নৰকাসুৰে নীলাচল পৰ্বতৰ একেবাৰে তলৰ পৰা ওপৰলৈ উঠি অহাকৈ এটা খটখটি বনাইছিল আৰু সেই পথটিৰ নাম দিছিল মেখেলা উজোৱা পথ Historical records অৰ্থাৎ ঐতিহাসিক যি ৰেকৰ্ড পাওঁ তাৰ মতে Buronjis mentioned that the temple was destroyed by Kalapahar অতীতৰ যিটো মন্দিৰ আছিলে কামাখ্যা মন্দিৰ আছিলে সেই মন্দিৰটো কালাপাহাৰে ধ্বংস কৰিছিল The temple was rebuilt by Koch King Naranayan in 1565 1565 খ্ৰীষ্টাব্দত এই মন্দিৰটো পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল কোচ ৰজা নৰনাৰায়ণে with the help of his chief architect Meghmukdum আৰু তেখেতৰ মুখ্য যিগৰাকী অভিযন্তা আছিলে সেই গৰাকী আছিলে Meghmukdum আৰু তেখেতৰ জৰিয়তে 1565ত নৰনাৰায়ণে কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল In the Dorong Rajbangshawali it is mentioned that while constructing the temple the bricks used were burnt in ghee Dorong Rajbangshawali বুলি যিখন পুথি আছে বা গ্ৰন্থ আছে তাত কোৱা মতে সেই ইটা যিবোৰেৰে এই মন্দিৰটো বনোৱা হৈছিল সেই ইটাবোৰ ঘিত পুৰা হৈছিল বুলিও প্ৰবাদ পোৱা যায় লগতে the statue of Naranayana and Silarai exists at the entrance of the temple এই কামাখ্যা মন্দিৰৰ সোমাওতে প্ৰৱেশদ্বাৰতে দুটা মূৰ্তি আছে নৰনাৰায়ণ আৰু শিলাৰাই লগতে the copper plates of Rajeshwar Singha and Gaurinath Singha are found in the temple এই মন্দিৰতে ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ কপাৰ প্লেটো পোৱা যায় Festival The temple attracts thousands of tantra devotees in the Ambubasi Mela which is celebrated from the 7th to 10th day of the month Ahar from Assamese calendar অসমীয়া কেলেণ্ডাৰৰ আহাৰ মাহৰ 7ৰ পৰা 10 তাৰিখৰ ভিতৰত এই স্থানতে তন্ত্ৰ ডিভোটিসকলে বা তন্ত্ৰ মন্ত্ৰ কৰা যিবোৰ সাধু ভক্ত আছে তেওঁলোকৰ জৰিয়তে অম্বুবাসী মেলা উদযাপন কৰা হয় During this period Mother Earth in order to recover her fertility goes through a process of menstruation আৰু এই সময়খিনিত পৃথিৱী মাতৃৰ menstruation হয় বুলি বিশ্বাস কৰা হয় Goddess Kamakha is believed to be going through the same process আৰু সেই অনুসৰিয়ে আমাৰ কামাখ্যা দেৱীৰো একেই menstruationৰ processত যায় বুলি আমি গম পাওঁ During this time SC is considered to be a center of fertility culture Again, during this period of Ambubasi Mela, the temple remains closed for 3 days based on some astronomical calculation. আৰু এই সময়খিনিতে অম্বুবাসী মেলাৰ সময়খিনিতে মন্দিৰটি কামাখ্যা মন্দিৰটি 3 দিনৰ বাবে দৰ্জা বন্ধ হৈ থাকে আৰু সেই সময় according to the astronomical calculation আমাৰ জ্যোতিষ শাস্ত্ৰ মতে Another annual celebration is the Manasa Puja আৰু আন এটা উৎসৱ উদযাপন কৰা হয় এই মন্দিৰত হেতু হৈছে মনসা পূজা আৰু লগতে দুৰ্গা পূজা is also celebrated annually at Kamakya during Navaratri in the autumn শৰৎকালত দুৰ্গা পূজাও ইয়াত ধুমধামেৰে পালন কৰা হয় গতিকে এইখিনি আছিল কামাখ্যা মন্দিৰ সম্পৰ্কীয় তথ্য যিখিনিৰ ওপৰত আগৰ পৰীক্ষাসমূহতো প্ৰশ্ন আহিছে আৰু হয়তো এতিয়াও আহিব
পাৰে বিশেষকৈ কামাখ্যা মন্দিৰ কোনে বনাইছিল আৰু কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথটোৰ নাম কি পথ হয় কোনে বনাইছিল লগতে আৰ্কিটেক্ট গৰাকীৰ নাম কি আছিল কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে ইত্যাদি এই প্ৰশ্নবোৰ কিন্তু অহা দেখা গৈছে আপোনালোকে ভালকৈ এইখিনি মনত ৰাখিব নেক্সট আমি চাই লম উমানন্দ টেম্পল উমানন্দ মন্দিৰটি বিষয়ে আমি জানিম লোকেটেড এট দ্য পিকক আইলেণ্ড ইন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ যিটো পিকক আইলেণ্ড আছে এই দ্বীপটোতে উমানন্দ মন্দিৰ অৱস্থিত টুৱাৰ্ডছ দ্য নৰ্থ অফ গুৱাহাটী চিটি গুৱাহাটী মহানগৰীৰ পৰা উত্তৰ ফালে চিটুৱেটেড এট ভস্মাচল হিল আৰু যিখন পাহাৰত আছে এই পাহাৰখনৰ নাম হৈছে ভস্মাচল পাহাৰ লেজেণ্ডছ প্ৰবাদ অনুসৰি as Shiva still continued to do penance after Sati's vexation the other gods in fear dispatched Kamadeva the Cupid god in Hindu traditions to make Shiva fall in love again and thereby break his penance যেহেতু শিৱৰ এই সতীৰ মৃত্যুৰ পিছত সেই বিৰহ বেদনা তেওঁ হাম কটাব পৰা নাছিল আৰু সেই কাৰণে আন দেৱতাসকলে কামদেৱক ৰিকুৱেষ্ট কৰিছিল যাতে শিৱৰ এই হেৰিখিনি ভংগ কৰিব পাৰে আৰু পুনৰ যাতে শিৱ প্ৰেমত পেলাব পাৰে কামদেৱ সাকচিডেড ইন হিজ মিছন আৰু এই ক্ষেত্ৰত কামদেৱ বহুতখিনি সফলো হৈছিলে বাট so enraged was Shiva at the result that he burned Kamdev to ashes through his third eye কিন্তু পৰৱৰ্তী কালত শিৱই তেখেতৰ তৃতীয় যি নয়ন আছে সেই নেত্ৰৰে কামদেৱক ভস্মীভূত কৰিছিল this way the place came to be known as ভস্মাচল আৰু যিখিনি ঠাইত কামদেৱ ভস্মীভূত হৈছিল সেই ঠাইখিনিৰ নামেৰে পিছৰ পৰৱৰ্তী সময়ত গৈ পেলাই সেই পাহাৰখনৰ নাম ভস্মাচল হয়গৈ গতিকে আমি হিষ্টৰিকেল ৰেকৰ্ড চাই লওঁ ভস্মাচল অৰ উমানন্দ ইজ মেনশ্যন ইন কালিকা পুৰাণা অৰ এণ্ড যোগিনী তন্ত্ৰ আৰু কালিকা পুৰাণত এই ভস্মাচল আৰু উমানন্দৰ নামটো উল্লেখ আছে লগতে দ্য প্ৰেজেণ্ট উমানন্দ টেম্পল ৱাজ বিল্ড বাই স্বৰ্গদেউ গদাধৰ সিংহ উইথ দ্য এইড অফ হিজ মিনিষ্টাৰ বৰগয়া হেণ্ডিক ফুকন তেখেতৰ মন্ত্ৰী গৰগয়া হেণ্ডিক ফুকনৰ সহায়ত স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত উমানন্দ মন্দিৰটো বা উমানন্দ টেম্পলটো বনোৱা হৈছিল ফেষ্টিভেল এই উমানন্দ মন্দিৰতে মহাশিৱৰাত্ৰি পালন কৰা হয় গতিকে এই উমানন্দ মন্দিৰটি কি মন্দিৰ বুলি যদি প্ৰশ্ন আহে তেতিয়াহ'লে উত্তৰ হ'ব শিৱ মন্দিৰ হয় আৰু ইয়াত গণেশৰ মূৰ্তিও কিন্তু পোৱা যায় এইখিনি ভালকে মনত ৰাখিব বিশেষকৈ উমানন্দ মন্দিৰ কোনখন পাহাৰত আছে কোনটো আইলেণ্ডত আছে কাক পূজা কৰা হয় আৰু কেনেকৈ নামটো উৎপত্তি হ'ল এইখিনি ভালকে চাই ল'ব নেক্সট আমি চাই ল'ম বশিষ্ঠ আশ্ৰম অৰ টেম্পল বশিষ্ঠ আশ্ৰম বা বশিষ্ঠ মন্দিৰটিৰ বিষয়ে লোকেটেড ইন দ্য সন্ধ্যাচল হিল ইন দ্য সাউথ ইষ্ট অফ গুৱাহাটীৰ দক্ষিণ পূব অংশত সন্ধ্যাচল নামৰ ঠাইখিনিত বা পাহাৰত এই বশিষ্ঠ মন্দিৰটি অৱস্থিত লগতে লেজেণ্ডছ হিচাপে আমি জানো যে বশিষ্ঠ মুনি সন ব্ৰহ্মা was cursed by King Nimi that he will lose his identity ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনিক ৰজাৰ নিমিয়ে অভিশাপ দিছিলে যে তেখেতে তেখেতৰ নিজৰ চিনাকি বা স্বকীয়তা হেৰাই পেলাব টু গেট ৰিড অফ দিছ কাৰ্ছ এই অভিশাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই হি মেডিটেটেড তেখেতে তপস্যা কৰিছিল এণ্ড প্ৰেড টু লৰ্ড বিষ্ণু আৰু ভগৱান বিষ্ণুক তেওঁ প্ৰাৰ্থনা জনাইছিল হু ছেটিছফাইড উইথ হিজ প্ৰেয়াৰ্ছ যিয়ে তেখেতৰ নিজৰ প্ৰাৰ্থনাৰ জৰিয়তে বা তপস্যাৰ জৰিয়তে ভগৱান বিষ্ণুক ছেটিছফাই সন্তুষ্ট কৰিব পাৰিছিল ব্ৰড দ্য হোলি ৱাটাৰ অফ গেংগেজ ইন দ্য ফৰ্ম অফ 3 ষ্ট্ৰীমছ আৰু তিনিটা ধাৰাৰে গংগাক এই মধ্যলৈ বোৱাই আনিবলৈ সক্ষম হৈছিলে আৰু সেই তিনিটা ষ্ট্ৰীমছ আছিলে সন্ধ্যা ললিতা এণ্ড কান্তা আৰু সেই তিনিটা ধাৰা আছিলে সন্ধ্যা ললিতা আৰু কান্তা দ্য মিটিং পইণ্ট অফ দিছ 3 ষ্ট্ৰীমছ ত্ৰিসন্ধ্যা ইজ কল বশিষ্ঠ গংগা আৰু যিখিনি ঠাইত এই তিনিওটা ধাৰা মিলিত হৈছে ত্ৰিসন্ধ্যা বুলি যাক আমি জানো তাক কোৱা হয় বশিষ্ঠ গংগা বুলি আৰু সেই অনুসৰিয়েই সেই ঠাইত বশিষ্ঠ মন্দিৰ বা বশিষ্ঠ আশ্ৰম গঠিত হৈছিল বা স্থাপিত হৈছিল হিষ্টৰিকেল ৰেকৰ্ডছ ইয়াৰ পুৰণি যি ৰেকৰ্ডছ আমি পাওঁ সেই অনুসৰি দ্য প্ৰেজেণ্ট ডে টেম্পল ৱাজ বিল্ড বাই ৰাজেশ্বৰ সিংহৰ জৰিয়তে বৰ্তমানৰ যি বশিষ্ঠ মন্দিৰটি আছে সেই মন্দিৰটো বনোৱা হৈছিল
ফেষ্টিভেল ইয়াত কি উদযাপন কৰা হয় ডিউৰিং সোলাৰ এণ্ড লুনাৰ এক্লিপছেছ ডিভোটিজ টেক বাথ হিয়াৰ ইয়াত সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ সময়ত ভক্তসকলে স্নান কৰিবলৈ আহে গতিকে বশিষ্ঠ মন্দিৰ সম্পৰ্ক এই তথ্যখিনি ভালকে মনত ৰাখিব বিশেষকৈ তিনিটা নদীৰ নাম কি হয় সেই তিনিটা বশিষ্ঠ গংগা হয় নে নহয় মানে নামটো তাৰ পিছত কোনখন পাহাৰত আছে এইখিনি ভালকে মনত ৰাখিব এইখিনিৰ ওপৰত কুৱেশ্যন আহিব পাৰে লগতে কোন ৰজাই বনাইছিল সেইটো আহিব পাৰে নেক্সট আমি চাই লম অশ্বক্লান্ত টেম্পল অশ্বক্লান্ত মন্দিৰ এই মন্দিৰটোত two temples are located here দুটা মন্দিৰ দেখিবলৈ পোৱা যায় এটা হৈছে কুৰ্ম জনাৰ্দন টেম্পল আৰু আনটো হৈছে টেম্পল অফ লৰ্ড বিষ্ণু ইন ইটাৰনেল ৰেষ্ট তেখেতে জিৰণি লৈ থকাৰ যিটো চিহ্ন আছে বা ছবি আছে সেইটোৰে আন এটা টেম্পল ইয়াত দেখিবলৈ পোৱা যায় লোকেশ্যন মাছগাঁও ইন নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাছগাঁও নামেৰে ঠাইখিনিত এই মন্দিৰটো আছে অন দ্য বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰতেই Legends প্ৰবাদ অনুসৰি when Lord Sri Krishna eloped Rukmini from Vidarbha to Dwarka বিদৰ্ভ নগৰীৰ পৰা দ্বাৰকালৈ ৰুক্মিণী শ্ৰীকৃষ্ণই যেতিয়া হৰণ কৰি লৈ আহিছিল the horse fell tired ঘোঁৰা ভাগৰি পৰিছিল and rested here আৰু তাতেই জিৰণি লৈছিল সেই অনুসৰি এই ঠাইখিনিৰ নাম অশ্বক্লান্ত হয় কাৰণ অশ্ব মানে ঘোঁৰা আৰু ক্লান্ত মানে টায়াৰ্ড বা ভাগৰ লগা গতিকে ৰুক্মিণীক হৰণ কৰি ঘোঁৰা চেকুৰাই আনাৰ পিছত ঘোঁৰা যেতিয়া ভাগৰি পৰিছিল এই ঠাইখিনিতে আহি ঘোঁৰাই জিৰণি লৈছিল কাৰণে এই ঠাইডোখৰৰ নাম কি হ'ল অশ্বক্লান্ত হ'ল আন এটা প্ৰবাদ মতে আমি জানো when Lord Sri Krishna killed Narakasura the horses felt tired after the battle and took rest there যেতিয়া নৰকাসুৰক শ্ৰীকৃষ্ণই হত্যা কৰিছিল তেতিয়া ঘোঁৰাবিলাক ভাগৰি পৰিছিল যুদ্ধ কৰি ঘোঁৰাবোৰ ভাগৰি পৰিছিল আৰু তাতেই যুদ্ধৰ শেষত ঘোঁৰাবোৰে জিৰণি লৈছিল আৰু সেই কাৰণে সেই ঠাইখিনিৰ নাম অশ্বক্লান্ত নামেৰে পৰিগণিত হৈছিল হিষ্টৰিকেল ৰেকৰ্ড অনুসৰি শিৱসিংহ বিল্ড দিছ প্ৰেজেণ্ট ডে টেম্পল বৰ্তমানে তাত যিটো মন্দিৰ পোৱা যায় সেই মন্দিৰটো শিৱসিংহৰ দিনত বা শিৱসিংহই সৃষ্টি কৰিছিল বা বনাইছিল বুলি গম পোৱা যায় ফেষ্টিভেল কি হয় ইয়াতে On the day of Asukastami, people take holy bath. অশোকাষ্টমীৰ দিনাৰ ভক্তসকলে এই ঠাইতে পবিত্ৰ স্নান কৰে বুলি গম পোৱা যায় গতিকে এইখিনি হৈছে অশ্বক্লান্ত মন্দিৰৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য বিশেষকৈ ইয়াতে দুটা মন্দিৰ পোৱা যায় কি দুটা মন্দিৰ ভালকৈ মনত ৰাখিব কাৰ দিনত বনোৱা হৈছিল কোনখন ঠাইত আছে লগতে ইয়াৰ প্ৰবাদটো কি সেইখিনিও ভালকে মনত ৰাখিব আৰু ইয়াত কোনটো ফেষ্টিভেল ডাঙৰকৈ পালন কৰা হয় সেইটো ভালকৈ মনত ৰাখিব গতিকে অসমৰ আৰ্ট আৰু কালচাৰ কলা সংস্কৃতি সম্পৰ্কে আজি যিখিনি আমি মন্দিৰৰ কথা ডিসকাস কৰি আছেও বা থাকিম সেইখিনি আজিৰখিনি এইখিনিয়ে আগবঢ়ালো পৰৱৰ্তী ভিডিঅ'ত নতুন কিছুমান কেইটামান মন্দিৰৰ কথা লৈ আহিম গতিকে আশা কৰো ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ